কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শদিয়া জিলা শাখা 20 সংখ্যক বাৰ্ষিক অধিৱেশনৰ বিষয়টো আপোনালোকে নিশ্চয় অৱগত। আজি আমাৰ এই চিলিং মুকলি মঞ্চ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। গতিকে আমাৰ জিলা অধিৱেশনৰ কাৰণে আমি নামঘৰ নিৰ্মাণৰ কাৰ্য ইতিমধ্যে চলি আছে। আমাৰ বাপ সমস্তই সকলোৱে আহি সহায় সহযোগ কৰিছে। গতিকে আমি বাপ সমস্তক আমাৰ জিলা শাখাৰ উপসভাপতিৰ লগত আছে কথা পাতিবলৈ চেষ্টা কৰিম। কৃষ্ণ ইতিমধ্যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ শদিয়া জিলা শাখাৰ উপসভাপতি আমাৰ ৰেগন বাপজনাই আমাৰ উপস্থিত আছে। গতিকে কৃষ্ণ বাপ, ইতিমধ্যে আমি জানিব পাৰিছোঁ যে শদিয়া জিলা শাখাৰ 20 সংখ্যক বাৰ্ষিক অধিৱেশনকৰণী চিলিং মুকলি মঞ্চ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। গতিকে আপোনালোকে নিশ্চয় অৱগত আৰু আমি জানিবলৈ চেষ্টা কৰিম। গতিকে কি প্ৰস্তুতি আৰু কি ইয়াত জিলা অধিৱেশনৰ কাৰণে কি সিদ্ধান্ত কৰা হৈছে? কৃষ্ণ জয়গুৰু শংকৰ। আজি আমাৰ শদিয়া জিলা শাখাৰ 20 সংখ্যক অধিৱেশনৰ কাৰণে আমাৰ নামঘৰ সাজি নিৰ্মাণ কৰা হৈছে। সেয়ে এই নামঘৰখন আমাৰ ৰামকৃষ্ণ সাঞ্চলিকাকাৰ অন্তৰ্গত আমাৰ বলুকা প্ৰাথমিক শাখা আৰু মাধৱজ্যোতি প্ৰাথমিক শাখাৰ সহায়ত আজি কামখন চলি আছে। এইকাৰণে আপোনাসকললৈ আমাৰ সদসমৰপুৰ আৰু আমাৰ বাপসকলে আইসকলে এই অধিৱেশনৰ 20 সংখ্যক অধিৱেশনৰ কাৰণে সকলোৱে সহযোগ কৰিবৰ বাবে আমি সেৱা ধৰা হৈছে। আৰু আমাৰ বাপসকলে আজিও মানে নামঘৰ আৰু পৰিচালনা কৰি আছে, নিৰ্মাণ কৰি আছে। গতিকে লৈ আমি ইমানো মানে কথা ক'ব নাজানো প্ৰভু সমস্ত, এইকাৰণে আমি ইমানতে মোৰ বক্তব্য আমাৰ শদিয়া জিলা শাখাৰ সমূহ বাই সমস্তই মানে সহযোগ কৰিব। কৃষ্ণ আপুনি তাত্ত্ববং সুপাক ngoluk শদিয়া জিলা শাখার 20 সংখ্যক বার্ষিক অধিবেশন সিলিং মুকলি মঞ্চ খেলপথার ইয়ে আমনা বুল্লুবি সুরুং। গতিকে আপুনি অমরপুর গামাইন তাকামা গুদুম কাদম সুলাংকা আমনা তাকাম নপ সে ভিডিও সক জড়িয়তে তাকাম কুম্পাদম। কৃষ্ণ।